আল্লাহর ওলি খাজা মাইনুদ্দিন চিশতি রাহমাতুল্লাহি আলাইহি এদিন আমার ঘৰত দাখিল হল। লগে লগে মাকে কয়, ও বাবা মাইনুদ্দিন, ও বাবা মাইনুদ্দিন, আজি তুমি ইমান কিয় খুশি হৈ আছা? লগে লগে মাকক কয়, ও মা, ও মা, ও মা, মোৰ হাতত এজন নহয়, দুজন নহয়, তিনিজন নহয়, ৯৬ লাখ বেধৰ্মী মানুহে ইছলাম গ্ৰহণ কৰিছে। সুবহানাল্লাহ। কিমান মানুহ? ৯৬ লাখ। লগে লগে মাকে কয়, ও বাবা মাইনুদ্দিন, ও বাবা মাইনুদ্দিন, এইটো তোমার কোনো কামাল নহয়, এইটো আল্লাহ তাআলার ফজল হয়, তোমার আব্বা আম্মার মেহনত। ও বাবা মাইনুদ্দিন, ও বাবা মাইনুদ্দিন, তুমি যেতিয়া মোৰ পেটত আছিলা, তুমি যেতিয়া মোৰ পেটত আছিলা, তেতিয়া মই আৰু তোমাৰ আব্বাই ৫ ওয়াক্ত নামাজ পঢ়িছিলো, তাহাজ্জুদ নামাজ কোনোদিন কাজা কৰা নাছিলো। সুবহানাল্লাহ। কৈছে কি ৫ ওয়াক্ত নামাজ তো পঢ়িছিল, তাহাজ্জুদ নামাজ কোনোদিন কাজা করা নাছিল। আমার মা বলি করে না, গিরা করছি মরা, তুমি নুঠিবা ডুবাবা, তার মরা কন্যাকর প্রতি মরা। আকৌ গম পোৱা যায় ৪ মাহ ৪ বছৰ ৫ বছৰ যাওয়ার পিছত বেলেগ তিরিক আকৌ ফোন করবে, কিয়ে ধরে প্রথমতে। আল্লাহ হিফাজত করো। ইবাগে মা বলি বেলেগের লগত কথা পাতে, ইবাগে পুরুষে বেলেগের লগত কথা পাতে। আল্লাহ হিফাজত করো, কথা আমিন। মোর কলিজার ভাই, লগে লগে মাকে কয়, ও বাবা মাইনুদ্দিন, ও বাবা মাইনুদ্দিন, এই তো তোমার কোনো কামাল নহয়, এই তো আল্লাহ তাআলার ফজল হয়, তোমার আব্বা আম্মার মেহনত। ও বাবা মাইনুদ্দিন, যেতিয়া তুমি পৃথিবীর বুকত জন্ম গ্রহণ করিলা, পৃথিবীর বুকত কদম রাখিলা, তেতিয়া মই তোমাক কোনোদিন অজু নকৰাকৈ কোনোদিন এক টোপ গাখীৰ তোমাৰ মুখত দিয়া নাই। সুবহানাল্লাহ। আমার মা ভনি বাচ্চা গাখীৰ খুৱায়, মাথাত কাপোৰ নাই, অজু নাই, দেওরা কোরাগত খোর কোরাগত, মাথাত কাপোৰ নহকে বাচ্চা গাখীৰ খুৱায়। আৰু গিৰাক যেতিয়া আহে বাইকৰ মাত শুনাৰ লগে লগে বাপে কাছি ভালকে মাথাত কাপোৰ খান লবা ধৰে। গিৰাকৰ আগত কাপোৰ নললেও কোনো কথা নাই, আপোনাৰ দেওৰৰ আগত কাপোৰ ল। আল্লাহর নবী কৈছে মউত বুলি কৈছে, মউত ভাবিৰ কাৰণে, বুৱাৰ অৰ্থাৎ বৰ কাৰণে, মোৰ বৰ কাৰণে মই মউত হয়, ভাবির কারণে দেওরাত মউত হয়। বুঝি পাইছে? তো মই এই কারণে কৈছো, এইবিলাক বস্তু আপোনালোকে মই দূৰত থাকিব লাগিব। এই বস্তু সকল যদি আমি বন্ধ নকৰো, চাব কিন্তু আপোনাৰ মোৰ ঘৰ কেতিয়াও দিনদাৰ নহয়। মোৰ ভাই আজি চাব, গুনাহ কৰিবৰ কাৰণে বেলেগত যাব নালাগে, গুনাহ কৰিবৰ কাৰণে বেলেগত যাব নালাগে। আজি আপোনাৰ মোৰ মহল্লাত গুনাহ হৈ আছে, আপোনাৰ মোৰ মহল্লাত, আপোনাৰ মোৰ চকুৰ আগত গুনাহ হৈ আছে, আপনি মই মানা কৰিব পাৰা নাই। ইমানৰ কবি আল্লাহর ভয় নাই, আল্লাহর তাকওয়া আপোনাৰ মোৰ দিলৰ পৰা উঠি গৈছে। আল্লাহর ভয় দিলত থাকিব লাগে। এদিন তো মৰি যাম, এই দুনিয়াৰ পৰা তো যাব লাগিব না ভাই, কিন্তু ফিতে আমি কি লৈ যাম লগত কছ? মৰি যোৱাৰ পিছত আপুনি মই এই দুনিয়াৰ পৰা কি লগত লৈ যাম? আল্লাহর হুকুম, নবীর তরিকাত যদি আপনি মই নচলো, আজি এই জায়গাত বহি আছো, ঠান্ডা লাগিছে কাপড় লৈছো, গরম লাগিছে ফ্যান চলাইলাম, আন্ধার হয়ে যাব লাইট জ্বলাইলাম, মহে কামরে আচুয়া মোহরি টানিলাম, কিন্তু কবর এটা এনেকুৱা এটা ঘর, যেটো ঘৰত লাইটৰ ব্যৱস্থা নাই, কাপড়ৰ ব্যৱস্থা নাই, লাইটৰ ব্যৱস্থা নাই, আচুয়া মোহরির ব্যৱস্থা নাই, ফ্যান এসির ব্যৱস্থা নাই। অমর কলেজৰ বন্ধু সকল, আজি এই দুনিয়ার বুকত আছো, এদিন এখন আপুনি মই কবরস্থানত যাম, যেটো জায়গাত নেকি দিনতো যাব ভয় লাগে, কবরত দিনতো যাব ভয় লাগে মোৰ ভাই। আর আজি আপুনি মই কবর তৈয়ারি করার পরে দূরত আছো। মোর নজওয়ান বন্ধু সকলক কও, যা দেখা চেংরা বয়স ঘুরবে ইচ্ছা যাব, ঘুরবে তো ইচ্ছাই যাব, কারণ বয়স তো তেনেকুৱা। কমসে কম আল্লাহর হুকুম নামাজ তো জানে ধরিল, নামাজ তো পুরো খাবো শিখে ধরিল, তাকে আল্লাহর ওচৰত আমি মুখখান দেখাব পারো, আল্লাহ কব পারো, হে আল্লাহ দুনিয়াত তো তামাশা করেছিল, কিন্তু আল্লাহর হুকুম আমি অমান্য করা নাছিল। মোর ভাই এই এলাকার পর সেইবিলাক বস্তু দূর হব লাগিব। আমার আলিম উলামা এইবিলাক বস্তু টাইট করে দিব লাগিব। ইমাম সকলে, আইম্মা হযরত সকলে, হাজী সাহেব সকলে এইবিলাক বস্তু টাইট করে দিব লাগিব।
আৰু তাতে যাই কেনে যে আমাৰ আলিম উলামা সকলে হাজি সাহেব সকলে যে লেপ্তাগাৰি বহি কেনে খানা খাও সেই জায়গাৰ পৰা কেতিয়াও বদদিনী দূৰ নহয় বদদিনী দূৰ হ'ব লগা হলে এক নম্বৰ দিনদাৰ সকলে দূৰ কৰিব লাগিব নিজৰ ঘৰৰ পৰাই নিজৰ নাতিনীৰ বিয়া বলে সুন্নত মোতাবিক বিয়া হ'ব লৰাৰ বিয়া সুন্নত মোতাবিক বিয়া হ'ব ৰাইজৰ কথা মোতাবিক নহয় আল্লাহ যেনেকৈ কৈছে নবীজে যেনেকৈ কৈছে তেনেকৈ বিয়া হ'ব চাব এই দুনিয়াতো আমি কামিয়াবি হম আমি আখিৰাততো কামিয়াবি হম আৰু যদি আপুনি মই এই দুনিয়া থাকি যদি আল্লাহর হুকুম অমান্য করো আল্লাহ তাআলাই কয় ইন্নাল আবরারা লাফি নাঈম ওয়া ইন্নাল ফুজ্জারা লাফি জাহিম আল্লাহ কইছে গুনাহগারের কারণে জাহান্নাম ইন্নাল আবরারা লাফি নাঈম নেককার করা জান্নাতি আর ওয়া ইন্নাল ফুজ্জারা লাফি জাহিম বেকাম করা হবে জাহান্নামী ওরে ভাই খানা কি হবো জানে গান শুনা জিনা করা কুট খোয়া ড্রাগস খোয়া গান মারা হ্যাঁ আল্লাহর হুকুম অমান্য করা মানুষ খানা হবো জাহান্নামী সকলৰ পচা ঘাউৰ পৰা জখমৰ পৰা ওলোৱা মৰা তেজ বি পানী পুজ আৰু নিজৰ খানা কি হবো সেই খানা নিজৰ মগজ গলি কেনে লেট্ৰিনৰ ৰাস্তাই দি ওলাই আহিব আৰু কিয়তক কব দুনিয়াত থাকোতে খাইছিলি শৰাব খাইছিলি মদ আজি খা দুনিয়াৰ পৰা ভোগ কৰি আছিলি সেই ভোগ আজি আখিৰাতত কৰ আৰু আজি যদি আপুনি মই যদি মদ ভাঙৰ পৰা দূৰত থাকো খুদুৰ পৰা দূৰত থাকো খুদ আম হৈ গৈছে ইহুদিৰ চাল হয় দুশ্মনৰ চাল হয় মুসলমানৰ ইমান বরবাদ করিবার কারণে তিনটা বস্তু কাফি এক নম্বর খুদ দুই নম্বর বেপরদা তিন নম্বর মোবাইল শেষ করে দিছে এই তিনটা বস্তু দ্বারাই মহল্লায় মহল্লায় খুদ এই জায়গার পরে উঠি যদি আজির পরে যদি কোনোবাই খুদুর টকা লয় মই কমর কলিজার ভাই আপনি মই পুরুষ নহয় হিজরে হম হিজরে আমি মতা মানুহ নহয় আল্লাহ আমাক পুরুষ বানাইছে ঠেলা চলাই কেনে খাম রিস্কা চলাই কেনে খাম পান দোকান দি কেনে খাম কিহৰ লোনৰ টকা লৈ আছে আপুনি বলে হুজুর লোনৰ টকা নললে খাবা নাপাম বন্ধনৰ টকা লবা নললে খাবা নাপাম মৰি যাও আল্লাহ কম বলে আল্লাহ আপোনাক ভয় কৰিছিলো সেইকাৰণে খুদুৰ টকা লোৱা নাছিলে মৰি গৈছিলো আল্লাহ কিন্তু আপোনাক মোক জান্নাত দিব আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিস পাকত কৈছে লানা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আকিলার রিবা ওয়া মুকিলাহু ওয়া কাতিবাহু ওয়া শাহিদাইহি আল্লাহর নবী কয় চাৰিজন মানুহৰ ওপৰত লানাত আকিলার রিবা যে খুদ খায় ও মুকিলাহু যে খুদ দিয়ে এটা বহুতে কয় হুজুর আমি না খাও আমি দেও হ্যাঁ লোন লওয়া গিলা কেনাকে কয় বন্ধন লওয়া গিলা তো কমকে ললো গুনাহ 1 টাকা যদি লয় কোনোবাই 34 পৰা 70 লৈকে নিজৰ মাকৰ লগত জন্ম দিয়া মাকৰ লগত জিনা কৰা সমান গুনাহ নাউজুবিল্লাহ মিন জালিক বুজি পাইছে আৰু কোনোবাই বিচাৰে নেকি তেনেকুৱা কাম কৰিব আল্লাহ হিফাজত করো আল্লাহ নবী আকিলার রিবা যে খুদ খায় অমুকিলাহু যে খুদ দিয়ে ওয়া কাতিবাহু যে খুদ লিখে ওয়া শাহিদাইহি যে খুদুর সাক্ষী থাকে এক নম্বর খোয়া দুই নম্বর দিয়া তিন নম্বর লিখা বন্ধনসার ব্যাংকের ম্যানেজার তার উপর তো খোদার কহার আল্লাহ নবীর কথা মোর কথা নহয় যদি খুদু লেখে 4 নম্বর ও শাহিদাইহি নুমিনি সেই নুমিনির উপর তো খাহির উপর তো খোদার লানাত আজ আপনি খুদুর টাকা লই কেনে গাড়ি লই আছো খুদুর টাকা লই কেনে দোকান দি আছো খুদুর টাকা লই কেনে দান কৰি আছো খুদুর টাকা লই যদি কোনোবাই ঘর বানাইছে সেই ঘৰত ইবাদত কবুল নহয় আৰু তওবা যদি আল্লাহর রাসূল কৰি কয় খালিস দিলে আল্লাহ জি ভুল কৰিলো আজিবার নকৰো চাহে আল্লাহ maaf কৰিব পাৰে কিন্তু খুদুর টাকাৰ পৰা আমি সকলো দূৰত থাকিব লাগিব মোৰ ভাই তো এই এলাকাত চাগে নাই কি জানো কিবা বন্ধন আত্মহত্যা কি ছিল আত্মা জানো শাশু ইয়াৰে মানুহ জানে নে নাজানে উলাই লৈছো জানে নে নাজানে এতেও সেই আত্মা সহায়ক গোট আমাৰ মা ভনী সকলক মই মাইকৰ জৰিয়তে কওঁ আপোনালোক বান্দি হৈ কেনে খাব চেষ্টা কৰক কিন্তু আপুনি ৰাণী হৈ কেনে খাব চেষ্টা কৰক বান্দি নহয় আপুনি রানী হয়
আপুনি বান্দি নহয়, চাকৰণী নহয়, আপোনাক বিয়া পাতি আনিছে, আপোনাক ঘৰত খুৱাব লাগিব। আপোনাৰ স্বামী হয়, কাম কৰিব, কাম নকৰে, মুচি হওক, মুচি জোতা পালিচ কৰা মুচি হওক, ঠেলা চলাওক, ঠেলা চলাই কেনে ৪৫ ঠেলা চলাই কেনে কি কৰক, আপোনাক দিব লাগিব। কিন্তু আজি নিজৰ বিবি আছে, বাচ্চা আছে, সেই নিজৰ গিৰিয়েক অৰ্থাৎ মা ভনীসকলৰ স্বামীসকলে ঘৰত থাকে আৰু কইনাক বন্ধন মিটিং বা মাতাৰ কাৰণে কি কৰিছে, মিটিঙত পঠাইছে, গোটৰ মিটিঙত পঠাইছে। সেইসকল পুৰুষৰ ওপৰত আল্লাহৰ কেনে ৱাইদ আহিছে, কেনেকুৱা কথা আহিব। নিজৰ বিবিক আল্লাহ পৰ্দাত থকাৰ কাৰণে ৰাখিছে, আপোনাক দিছে, আল্লাহ হুকুম কৰিছে। সেইকাৰণে মই কওঁ, বিয়া পাতাটো আল্লাহৰ নবীৰ সুন্নত বুলি সকলোৱে জানে। বিয়া পাতাটো আল্লাহৰ নবীৰ সুন্নত বুলি এটা ভোটা মানুহ এটাও জানে, বুৰুবক মানুহ এটাও জানে যে বিয়া পাতাটো আল্লাহৰ নবীৰ সুন্নত। কিন্তু বিয়া পাতি কেনে নিজৰ বিবিক পৰ্দাত ৰাখাটো ফৰজ আইন বুলি জ্ঞানী গুণী ভদ্ৰলোক পঢ়া লিখা থাকা মানুহেও এই কথাষাৰ নাজানে। চাওক আপুনি কৈতে আছে, বিয়া পাতি কেনে বিবিক পৰ্দাত ৰাখিব লাগে। মালদার গীতায় বলছে যে মোর মাল আছে, তুমি ভাল কাপড় পিন, ৫০,০০০ টাকা তুমি কাপড় পিন, ৩০,০০০ টাকা কাপড় পিন, বেলেগক দেখাব লাগবো মেকআপ কৰি কেনে। মোর মা ভৰি সকল আপুনি দেখক, বিলকুল জায়েজ আছে। আপোনাৰ স্বামীক দেখক, আপুনি স্বামীক বাহিৰে বেগনা পুৰুষক আপুনি নেদেখাব, কাৰণ আপোনাৰ স্বামী আপোনাৰ লগত কবৰত নাযায়। আৰু মই স্বামী সকলক কওঁ, আপোনাৰ বিবি আপোনাৰ লগত কবৰত নাযায়। কিন্তু বিবিৰ কাৰণে আপুনি জাহান্নামত যাব লাগিব যদি আপুনি বিবিক পৰ্দাত নাৰাখে। আজি বিবি সকলে, ছোৱালী বিলাকে যি টাইট কাপোৰ পিন্ধি, যি খাতা কাপোৰ পিন্ধি কেনে মুছলমানৰ সন্তান দাবী কৰে মই মুছলমান। আপুনি মুছলমান কেনে, কি হিচাপত মুছলমান? আজি আমাৰ মুছলমানৰ ছোৱালী, আজি মুছলমানৰ ছোৱালী আজি স্কুলত যায় আছে খাতা কাপোৰ পিন্ধি কেনে, টাইট কাপোৰ পিন্ধি কেনে, মাথাত উৰনা নাই, হিজাব নাই, আৰু কেনেকুৱাকে পঢ়ি কেনে আপুনি কিমান ডাঙৰ মাষ্টৰ নি হ'ব বা ডক্টৰ নি হ'ব, কিমান ডাঙৰ আপুনি ইঞ্জিনিয়াৰ হ'ব, আপুনি কওক। এদিনতো আপুনি কবৰৰ ভিতৰত যাবই লাগিব। সিদিনা আপোনাৰ হাছন নাছৰ কেনেকুৱাকে হ'ব সিদিনা গম পাব। মই সেইকাৰণে গুজাৰিছ কৰোঁ সকলোকে এটাই গুজাৰিছ কৰোঁ, এই এলেকাৰ পৰা বেপৰ্দা দূৰ হ'ব লাগিব। আৰু যিসকল ছোৱালীয়ে তেনেকুৱা কাপোৰ পিন্ধে, যিসকল মহিলাই টাইট কাপোৰ পিন্ধি কেনে বেগনা পুৰুষক নিজৰ ফালে আকৃষ্ট কৰাৰ কাৰণে থাকে, সেই মহিলাৰ পেটত আল্লাহৰ অলি সন্তান জন্ম নাপায়। মদাহী, জুৱৰী, ভাঙৰি, বদনামিজ, নালায়ক, খবিজ, হাৰামুন নেঙুল জন্ম পাব, ভাল জন্ম নাপায়। গছ ভাল হলে ফল ভাল হব। আম গছত আম লাগে, জামুৰ গছত জাম লাগে। আম গছত জাম বিচাৰে যেনেকুৱা বেবকবি বুৰুবাক মানুহৰ কাম। মাৰ চৰিত্ৰ ভাল নহয়, মাই ভালকে কাপোৰ নিপিন্ধে, বাবাৰ চৰিত্ৰ ভাল নহয়, আৰু সন্তান বিচাৰি আছে আল্লাহৰ অলি লাগে। অলি দিব আল্লাহ নিদিয়ে অলি। আপোনাৰ মোৰ সন্তান নেক হ'ব লগা হলে মা বাবাৰ চৰিত্ৰ ভাল হ'ব লাগিব। মোৰ মা ভনী সকল, আপুনি নামাজ পঢ়ি কেনে দোয়া কৰক সন্তানৰ কাৰণে, তেতিয়া আপোনাৰ সন্তান নেক হ'ব। আপোনাৰ স্বামী কওক নামাজৰ কাৰণে। আপোনাক অকলে বিয়া পাতি কেনে আনা নাই কাৰণে তোমাক মই পিন্ধাই ৰাখিম, খোৱা বোৱা কৰি দিম বাছ সেইখিনিয়ে নহয়। আপোনাক জান্নাতত দিয়াত সহায় কৰিছে নে নাই? ফজৰৰ সময় আপোনাৰ বিবি আপোনাক জগাই দিব, বোলে উঠা মছজিদত আপুনি যাওক, মই গৰম পানী কৰি দিছো, অজু কৰি কেনে মছজিদত যা, মই ঘৰতে নামাজ পঢ়ো, আপুনি মছজিদত নামাজ পঢ়ি আহক। সেইজনী আপোনাৰ ধন্য বিবি। আপোনাৰ বিবি আপোনাৰ তাৰপৰা টকা নি টকা মাৰি কেনে মেকআপ চেট আনি কেনে মেকআপ দেখাই পেলাই বেলেগক ঘূৰি থকাৰ নাম বিবি নহয়। চাব কষ্ট পালে গুমুৰ ভাই, আল্লাহ কোরআনত কৈ দিছে জায়গায় জায়গায়। এইকাৰণে মই গুজাৰিছ কৰোঁ সকলোকে, বহুত কম সময় কথা পাতিছো, কিন্তু আপোনালোকে যেন এইখিনি কথাৰ ওপৰত আমল কৰে। আচলতে জলসা শুনাটো আৰু কোৱাটো উদ্দেশ্য নহয়। এক নম্বৰ উদ্দেশ্য হ'ল আমি কেনেকৈ তাৰ ওপৰত আমল কৰণেৱালা বনি যাওঁ। জলসা শুনি কেনে আল্লাহৰ অলি হ'ব নোৱাৰে। যদি শুনলিয়ে যি অলি হলে কথাই নাছিল। এক নম্বৰতে মাইকমেন গীতে আল্লাহৰ অলি হলে, মাইকমেনে সদায় জলসা শুনে। আজিকালি কি মাথাত টুপিয়া নাই কে শুনলি কি হব, কিন্তু আমল নাই। তো আপুনি মই জলসা শুনলি হব, জলসাৰ কথাৰ ওপৰত আমল কৰিব লাগিব। লাষ্ট ফিনিচিং আপুনি আজি যাই কেনে বিবিক আৰু ছোৱালীক মাতক, মাতি কাষত বহাই লওক, হ'ব মোৰ মাই কাষত বচোন, কইনাকো কওক তুমি বহাচোন কাষত। ইমান দূৰ পাৰে যি বিয়া হৈ কেনে আছে কলিতে গুচিৰ পাৰাই, বায়াতা চালিৰ পাৰা নলবাৰী পাৰে যি বিয়া হৈ কেনে মোৰ তাত আছে, কি কাৰণ কাক ভালকে পাই কেনে আছে, মোক নে বেলেগক? বোলে তোমাক। যদি তুমি মোক ভালকে পাই কেনে আছে, তুমি মোক জান্নাতত যোৱাটো বিচৰা নে জাহান্নামত যোৱাটো? বোলে তুমি জান্নাতত যোৱাটো বিচাৰ। যদি তুমি মোক জান্নাতত যোৱাটো বিচৰা, আজিৰ পৰা মই তোমাক যেনেকৈ কম তুমি তেনেকৈ থাকিব লাগিব। আজিৰ পৰা তুমি মাথাৰ কাপোৰ পেলাই কেনে বাহিৰত নলাবা, টাইট কাপোৰ পিন্ধি কেনে তুমি বাহিৰত নাযাবা। তোমাৰ ভিডিঅ' তোমাৰ ফটো কেতিয়াও ফেচবুক হোৱাটছএপত আপলোড নিদিবা। তুমি ইনষ্টিয়াল গ্যাৰাম নে কি কয়, ইনষ্টিয়াল গ্যাৰাম, এই ইনষ্টিয়াল গ্যাৰামত তোমাৰ ভিডিঅ' নিদিবা। ছোৱালীজনী কওক, হয় মাই
মই তোমাৰ আব্বা মাথাৰ গাম মাটিত পেলাই কেনে কষ্ট মুজাহিদা কৰি তোমাক ডাঙৰ দীঘল কৰিছো, তোমাক স্কুলত পঢ়াও আছা, মই তোমাৰ কাৰণে জাহান্নামত যাব নিবিচাৰো, তুমি মোক জাহান্নামত যোৱাটো বিচৰা না জান্নাতত যোৱাটো বিচৰা? বোলে তুমি জান্নাতত যোৱাটো। যদি তুমি মোক জান্নাতত যোৱাটো বিচৰা, আজিৰ পৰা তুমি মণিপুৰী সেই পেনগিটা নিপিনবি, স্পৰ্টিং পিন্ধি কেনে বাহিৰত নলবি। এজনী মহিলা যদি মাৰা যায় 5খন কাপোৰ লাগে, এজনী মহিলা মাৰা গলি 5খন কাপোৰ লাগে, সব মানুহে জানে। কিন্তু দুনিয়াত থাকোতে এখন বা দুখন পিন্ধি পেলাই আপিটোত খাৰা কৰি থৈ ৰাস্তা ঘাটে ঘূৰি থাকে। আল্লাহ হেফাজত করো। সেই সকল বাপেক সেই সকল মাকৰ কি অৱস্থা হ'ব মই গুজাৰিশ কৰিছো। ইনশাআল্লাহ এই এলাকাৰ পৰা বেপৰ্দা দূৰ হ'ব লাগিব। এই এলাকাৰ যিটো মসজিদ কমিটি আছে, জলসা কমিটি, ঈদগাহ কমিটি, কবৰস্থান কমিটি, সকলোৱে বহি কেনে আলোচনা কৰি কেনে এই এলাকাৰ পৰা ডিজে বন্ধ হ'ব লাগিব। কারণ আমি সকলের কাছে জাহান্নামত যাব নোৱাৰো, সবে মিলি কেনে জান্নাতত কেনেকে যাওঁ সেইটোহে আমাৰ ফিকিৰ, সেইটো আমাৰ ভাব হ'ব লাগে। এলাকাৰ পৰা ইনশাআল্লাহ ফাংশন থিয়েটাৰ দূৰ হ'ব লাগিব। ইয়াতে আল্লাহৰ দিনী মজমা হ'ব, জলসা হ'ব, বুজুর্গ সকলক মাতিম, আল্লাহ রাসূলের কথা শুনিম, আমি দোয়া লম। এই এলাকাৰ পৰা ডিজে বিয়াৰ ডিজে ভিডিও কৰা, নাচ গান কৰা এইবিলাক দূৰ হ'ব লাগিব। আলহামদুলিল্লাহ চাব, তেতিয়া আপোনালোকৰ এলেকা চাবচোন কেনেকুৱা হয়, আল্লাহৰ ৰহমত আহিব। আৰু যদি আপুনি সেইবিলাক বস্তু লাগি থাকো, তেতিয়া আপোনাৰ মোৰ মছজিদো এনেকে দেখবো, আমি সবে জাহান্নামৰ খৰি হ'ব লাগিব। মোৰ কলিজাৰ ভাই, লাষ্ট ফিনিচিং মই আপোনালোকক দোৱা ভিক্ষা মাগি কেনে মই মোৰ কথা শেষ কৰি দিম। যিখিনি কথা পাতিলো, বিশ্বাস কৰ আজিৰ সমান কষ্ট মই লাইফত কোনো এখন জলসাত পোৱা নাই। মই সঁচাকে কৈছো, কবানৰ কি বাজি আছে, কবানৰ বহুত কষ্ট হৈছে। জুনিয়াতে খাৰা হলে গম পালাহে, আৱাজটো ঠিকে হলে আছে কিন্তু টানে, বহুত টানে। কাৰণ লাঞ্চ আছেতো, হাৰ্টৰ কথা আছে। মইতো মানুহটো ক'ব লগা হলে কি, যেতিয়ালৈ নেকি মাইক সন্মুখত ঠিক থাকে, কথা বঢ়িয়াকে ওলাই থাকে, অট'মেটিকলি ওলাই থাকে। আৰু যদি মাইকৰ কাৰণে ভাবিব লাগিল না, বহুত কষ্ট পায়। যাই নহওক, আলহামদুলিল্লাহ যিখিনি হৈছে আলহামদুলিল্লাহ। ফিউচাৰত যেতিয়া নেকি আনে অলপ কথা পাতি কিনে, এইবিলাক নহয়, ইয়াৰ লগে লগে এটা মনিটৰ থাকে, সৰু সৰু দুটা বক্স, ফাংচন বিলাকত দে কোনাই কোনাই দুটা দে, গায়কত দেখি এনেকে দুটা মুখত দেখি দি থৈ দিয়ে থাকে গায়কৰ ফালে, সেই দুটাক মনিটৰ বুলি কয়। সেই দুটা যেতিয়া থাকে নেকি কথা পাতি মজা লাগে আৰু কথা ধুনীয়াকৈ ওলাই থাকে। ইনশাআল্লাহ যিখিনি কথা পাতিছো আমি সকলোৱে আমলৰ নিয়তত শুনিছো আৰু আমলৰ নিয়তত আমল কৰিম ইনশাআল্লাহ। আৰু মোৰ শেষত বক্তা আহি আছে ইনশাআল্লাহ, হুজুৰে বয়ান ৰাখিব। ডেইলি হুজুৰ প্ৰগ্ৰেম চলি আছে, আজিও আপোনালোকৰ মাজত আহিছে। আপোনালোকে উঠা উঠি নকৰিব ইনশাআল্লাহ, কাপ গৰম চাহ খাই লওক, জাগাতে বহি থাকক। হুজুৰে যিখিনি টাইম কথা পাতে শুনি কেনে দোৱা হ'ব ইনশাআল্লাহ। আপোনালোকে বহি থাকিব। মই যিখিনি কথা পাতিছো মাইক মেনকো দুটা এটা দম দিছো, তহঁতেও বেয়া নাপাবি, কাৰণ মোৰ ক'ব লগা হৈছে সেইকাৰণে কৈছো, তহঁতে বেয়া নাপাবি।